নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। চ'ত মাহৰ ২৯ তাৰিখ ১২ এপ্ৰিল শনিবাৰে হনুমান জয়ন্তী বহুত উলহ মালহেৰে পালন কৰা হ'ব। শ্ৰী হনুমানৰ ভক্তসকলে হনুমান জয়ন্তীৰ দিনা এটা সৰু কাম কৰিলে গোটেই জীৱনটোৰ বাবেই শ্ৰী হনুমানৰ কৃপা লাভ কৰিব পাৰিব। যি ব্যক্তিয়ে শ্ৰী হনুমানৰ কৃপা লাভ কৰে তেওঁৰ জীৱনলৈ অহা সকলোবোৰ বাধা বিঘিনি, সকলোবোৰ দুখ কষ্ট দূৰ কৰিব পাৰে। সকলোবোৰ বিপদৰ পৰা শ্ৰী হনুমানে আপোনাক বচাই ৰাখিব আৰু এই শ্ৰী হনুমানৰ আশীৰ্বাদৰ ফলতেই মানুহে বহুত ডাঙৰ ডাঙৰ বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় বজৰংবলী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। মংগলবাৰ আৰু শনিবাৰৰ দিনটো শ্ৰী হনুমানৰ নামত উৎসৰ্গিত হয় আৰু এই হনুমান জয়ন্তী শনিবাৰে পালন কৰা হ'ব। সেই দিনটোত পূৰ্ণিমাও আছে। এনেকুৱা এটা শুভ দিনত ভক্তৰ মনৰ কামনা পূৰ্ণ কৰাৰ বাবে শ্ৰী হনুমানে নিশ্চয় আশীৰ্বাদ প্ৰদান কৰিব। এই হনুমান জয়ন্তীৰ দিনাখনে যদি আপুনি এই সৰু কামটো কৰিব পাৰে তেনেহ'লে শ্ৰী হনুমানৰ বিশেষ কৃপাদৃষ্টি আপুনি লাভ কৰিব পাৰিব। সকলো কামতে সফলতা লাভ কৰিব পাৰিব। শ্ৰী হনুমানৰ কৃপাত আপোনাৰ মনৰ সকলোবোৰ ইচ্ছা পূৰ্ণ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত থকা সকলোবোৰ সমস্যা দূৰ হ'ব। টকা পইচাৰ সমস্যাসমূহৰ পৰা মুক্তি পাব। জীৱনত সফলতা লাভ কৰিব পাৰিব। হনুমান জয়ন্তীৰ দিনা শ্ৰী হনুমানক পূজা অৰ্চনা কৰাৰো কিছুমান নীতি নিয়ম আছে। ইয়াৰ ফলত আপোনাৰ জীৱনত হৈ থকা বহুত সমস্যাৰ পৰা বাচি থাকিব পাৰিব। মানি অহা হৈছে যে যদি আপুনি এই দিনটোত সম্পূৰ্ণ ৰীতি নীতি অনুসৰি শ্ৰী হনুমানক পূজা অৰ্চনা কৰিব পাৰে তেতিয়া আপোনাৰ কুণ্ডলীত থকা অশুভ গ্ৰহবোৰকো শান্ত কৰিব পাৰিব। আমাৰ আগৰ ভিডিঅ'বোৰত বহুতবাৰ কোৱা হৈছে যে হনুমান চালিচা পাঠ কৰিবলৈ তথা পঢ়িবলৈ, কাৰণ সকলো সমস্যাৰ এটাই সমাধান শ্ৰী হনুমান চালিচা। এই হনুমান চালিচাৰ লাভ শুনিলে আচৰিত হৈ যাব আপুনি। আজিৰ এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হয়, সেয়েহে ভিডিঅ'টো একেবাৰে মিছ নকৰিব। কাৰণ 12 এপ্ৰিল শনিবাৰে হনুমান জয়ন্তী আছে। আজিৰ এই ভিডিঅ'টোত 3টা মহত্বপূৰ্ণ কথাৰ ওপৰত আলোচনা কৰা হ'ব, যাতে বজৰংবলীৰ সকলোবোৰ ভক্তই কথাবোৰ ভালদৰে জানিব পাৰে আৰু জনাটো খুব প্ৰয়োজন। প্ৰথম কথাটো হ'ল শ্ৰী হনুমান চালিচা পাঠ কৰিলে কি লাভ হয়। দ্বিতীয় কথাটো হ'ল শ্ৰী হনুমান চালিচাৰ কোনকেইটা চৌপাই সকলোতকৈ বেছি প্ৰভাৱশালী হয় তথা শক্তিশালী হয়। তৃতীয় কথাটো হ'ল কি আছে হনুমান চালিচাৰ 40টা চৌপাইৰ মহত্ব। সেয়ে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাব, যাতে আপুনি ইয়াৰে এটা শব্দও মিছ নকৰে। প্ৰথম প্ৰশ্নটোৰ উত্তৰ, শ্ৰী হনুমান চালিচা পাঠ কৰিলে কি লাভ হয়। ইয়াৰ উত্তৰ হ'ল শ্ৰী হনুমান অত্যন্ত বলৱান আৰু তেওঁ কাকো ভয় নকৰে। শ্ৰী হনুমান ভগৱান শিৱৰ 11 নম্বৰ ৰুদ্ৰ অৱতাৰ হয় আৰু তেওঁ সকলোবোৰ বেয়া আত্মাক নাশ কৰি মানুহক মুক্তি দিয়ে। যিবোৰ মানুহে ৰাতি অকলে থাকিবলৈ ভয় কৰে তথা ৰাতি ভয় লগা সপোন দেখা পায় তেওঁলোকে প্ৰতিদিনে শ্ৰী হনুমান চালিচা পাঠ কৰিব লাগে। শ্ৰী হনুমান চালিচা পাঠ কৰি আপুনি শনিদেৱকো সন্তুষ্ট কৰিব পাৰে আৰু শনিদেৱৰ চাৰে ছাতিৰ প্ৰভাৱো কম কৰিব পাৰে। শাস্ত্ৰ অনুসৰি ৰামায়ণৰ সময়ত শ্ৰী হনুমানে মাতা সীতাক বিচাৰি লংকালৈ গৈ পাইছিল। তাত তেওঁ শনিদেৱক ওলোটাকৈ ওলমি থকা দেখিছিল। শ্ৰী হনুমানে ইয়াৰ কাৰণ জানিব বিচৰাত শনিদেৱে কৈছিল, মই শনিদেৱ হয়। ৰাৱণে নিজৰ সাধনাৰ জৰিয়তে মোক বন্দী বনাই ৰাখিছে। তেতিয়া শ্ৰী হনুমানে শনিদেৱক ৰাৱণৰ কাৰাগাৰৰ পৰা মুক্তি কৰি দিছিল। শনিদেৱে শ্ৰী হনুমানক বৰ খুজিব ক'লে। তেতিয়া শ্ৰী হনুমানে ক'লে যে কলিযুগত মোক আৰাধনা কৰা মোৰ ভক্তসকলক আপুনি অশুভ ফল নিদিব। তাৰ পিছত শনিদেৱে সুখী মনেৰে ক'লে যে তেওঁ আজিৰ পৰা কোনো হনুমান ভক্তৰ লোকচান নকৰে। তেতিয়াৰ পৰাই শনিবাৰে শ্ৰী হনুমানৰো পূজা কৰা হয়
আমি কেতিয়াবা জানি বুজি নাইবা অজানিতে কিবা কিবি ভুল কৰি পেলাওঁ, কিন্তু আপুনি হনুমান চালিচা পঢ়ি সেই ভুলৰ ক্ষমা খুজিব পাৰে। ৰাতিৰ সময়ত প্ৰতিদিনে 8 বাৰকৈ শ্ৰী হনুমান চালিচা পঢ়ি আপুনি সকলো প্ৰকাৰৰ পাপৰ পৰা মুক্ত হ'ব পাৰে। যি ব্যক্তিয়ে হনুমান চালিচা প্ৰতিদিনে পঢ়ে তেওঁক বজৰংবলীয়ে নিজে আহি ৰক্ষা কৰে। কেতিয়াবা মন অশান্ত হলে নাইবা কিবা ভয় ভাৱ মনলৈ আহিলে হনুমান চালিচা পঢ়িব। এনেকুৱা কৰিলে মন শান্ত হয় আৰু মনৰ পৰা ভয় ভাৱ আঁতৰি যায়। সনাতন ধৰ্মত শ্ৰী হনুমান চালিচাৰ বহুত মহত্ব আছে। শ্ৰী হনুমান চালিচা পঢ়িলে ৰাহু কেতু শনি তথা মংগলৰ দুখৰ পৰা সদায় মুক্ত হৈ থাকিব পাৰে। দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ, শ্ৰী হনুমান চালিচাৰ কোনকেইটা চৌপাই সকলোতকৈ প্ৰভাৱশালী আৰু চমৎকাৰী হয়? উত্তৰ, সাধাৰণতে হনুমান চালিচাৰ প্ৰতিটো চৌপাইয়ে চমৎকাৰী আৰু তৎক্ষণাৎ ফল প্ৰদান কৰে। এইকেইটা চৌপাই সকলোতকৈ বেছি প্ৰচলিত হয়। আহক জানি লওঁ সেই চৌপাইকেইটাৰ বিষয়ে। ৰামদূত অতুলিত বল ধামা, অঞ্জনী পুত্ৰ পৱনচ্যুত নামা। যদি কোনোবা ব্যক্তিয়ে এই চৌপাইটো জপ কৰে তেনেহলে তেওঁ যিকোনো শাৰীৰিক সমস্যাৰ পৰা মুক্ত হ'ব পাৰে। এই চৌপাইটোৰ অৰ্থ হ'ল শ্ৰী হনুমান শ্ৰীৰামৰ দূত হয় আৰু তুলনাহীন বলশক্তিৰ ধাম হয়, অৰ্থাৎ শ্ৰী হনুমান পৰম শক্তিশালী হয়। তেওঁৰ মাতাৰ নাম অঞ্জনী, সেইবাবে তেওঁক অঞ্জনী পুত্ৰ কোৱা হয়। শাস্ত্ৰ অনুসৰি শ্ৰী হনুমানক পৱনদেৱৰ পুত্ৰ মানা হয়, সেইবাবে তেওঁক পৱন পুত্ৰ বুলিও কোৱা হয়। 2 নম্বৰ চৌপাই, মহাবীৰ বিক্ৰম বজৰংগী, কুমতি নিবাৰ সুমতি কে সংগী। যদি কোনোবা ব্যক্তিয়ে হনুমান চালিচাৰ কেৱল মাত্ৰ এই চৌপাইটো জপ কৰে তেওঁৰ সুবুদ্ধি প্ৰাপ্তি হয়। এই চৌপাইটো জপ কৰা সকলোৰ বেয়া বুদ্ধি নষ্ট হয় আৰু মনলৈ সুবিচাৰ আহে, বেয়া কামৰ পৰা আঁতৰি আহে আৰু মনটো ভাল কামৰ প্ৰতি আকৰ্ষিত হয়। এই চৌপাইটোৰ অৰ্থ হ'ল বজৰংবলী মহাবীৰ হনুমানে কুমতি দূৰ কৰে আৰু সুমতি প্ৰদান কৰে। 3 নম্বৰ চৌপাইটো হ'ল বিদ্যাবান গুণী অতি চাতুৰ, ৰাম কাজ কৰিবে কো আতুৰ। যদি কোনোবা ব্যক্তিয়ে পঢ়া শুনাত ভাল ফল পাব বিচাৰে তেনেকুৱা ব্যক্তিয়ে এই চৌপাইটো জপ কৰিব পাৰে। এই চৌপাইটো জপ কৰাৰ ফলত ব্যক্তিৰ বিদ্যা আৰু চতুৰতা বৃদ্ধি হয়, হৃদয়ত শ্ৰীৰামৰ প্ৰতি ভক্তি বাঢ়ি যায়। এই চৌপাইটোৰ অৰ্থ হ'ল শ্ৰী হনুমানে বিদ্যাবান আৰু গুণৱান, শ্ৰী হনুমান চতুৰ হয়। 4 নম্বৰ চৌপাই, ভীমৰূপ ধৰি অসুৰ সংহাৰে, ৰামচন্দ্ৰকে কাজ সবাৰে। যেতিয়া আপুনি শত্ৰুৰ পৰা বহুত সমস্যাত পৰে আৰু চাৰিওফালে ৰাস্তাবোৰ বন্ধ হৈ যায় তেতিয়া হনুমান চালিচাৰ এই চৌপাইটো জপ কৰিব। এইটো চৌপাইৰ অৰ্থ হ'ল শ্ৰীৰাম ৰাৱণৰ মাজত হোৱা যুদ্ধত শ্ৰী হনুমানে ভীমৰূপ অৰ্থাৎ বিশাল ৰূপ ধাৰণ কৰি অসুৰ আৰু ৰাক্ষসকলক বধ কৰিছিল। 5 নম্বৰ চৌপাই, লাই সঞ্জীৱন লক্ষণ জীয়াই, শ্ৰী ৰঘুবীৰ হৰ্ষি উৰলাই। এই চৌপাইটোৰ জপ কৰিলে ভয়ংকৰ বেমাৰৰ পৰাও পৰিত্ৰাণ পাব পাৰি। যদি কোনোবা ব্যক্তিয়ে বহুদিন ধৰি বেমাৰত ভুগি আছে আৰু ঔষধে কাম দিয়া নাই তেতিয়া এইটো চৌপাই জপ কৰিব পাৰে। তাৰপিছত ঔষধে কাম কৰা আৰম্ভ কৰিব আৰু ৰোগীজন সুস্থ হৈ উঠিব। 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ, কি আছিল হনুমান চালিচাৰ 40টা চৌপাইৰ মহত্ব? উত্তৰ, কেৱল হনুমান চালিচাতে নহয় সকলোবোৰ দেৱ দেৱীৰ চালিচাতে 40টা চৌপাই আছে। বিদ্বানসকলৰ মতে চালিচা মানে 40 সংখ্যা। আমাৰ দেৱ দেৱীসকলৰ স্তুতিৰ ক্ষেত্ৰত 40টা স্তুতি সন্মিলিত কৰা হৈছে। যিদৰে হনুমান চালিচা, দুৰ্গা চালিচা, শিৱ চালিচা, এই চালিচাবোৰ 40টা চৌপাই দেৱ দেৱীসকলৰ চৰিত্ৰ, কাৰ্য, শক্তি আৰু মহিমাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। 40টা চৌপাই আমাৰ জীৱনৰ সম্পূৰ্ণতাৰ প্ৰতীক হয়। প্ৰিয় দৰ্শক, হনুমান জয়ন্তীৰ দিনা আপুনি এইখিনি কাম কৰিব আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।